মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এই ভিডিঅ'টিত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ MCQ পাঠৰ যিটো অধ্যায় নম্বৰ 1ৰ আমাৰ চাৰিওফালৰ বস্তুবোৰৰ ওপৰত আমি আলোচনা কৰিছিলোঁ। তাৰ দ্বিতীয় খণ্ডতে আমি আলোচনা কৰিব বিচাৰিছোঁ। আশা কৰোঁ তোমালোকে প্ৰথম যিটো আমাৰ ভিডিঅ' ওলাইছিল এই ভিডিঅ'টো তোমালোকে চাইছা, এইটো নিশ্চয় ইয়াৰ পৰা উপকৃত হৈছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি এই ভিডিঅ'টোলৈ প্ৰথম আহিছে, মই তেওঁলোকক আহ্বান জনাম তেওঁলোকে যেন আগৰ ভিডিঅ'টি চাই আৰু তাৰ লগত সংগতি ৰাখি এই ভিডিঅ'টোলৈ আগবাঢ়ে। আৰু লগতে যিসকলে আজি প্ৰথম আমাৰ চেনেললৈ আহিছে, আমি তেওঁলোকক আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আহ্বান জনাওঁ। লগতে লাইক শ্বেয়াৰ আদি কৰিব, যাতে আমি লাইভ ক্লাছলৈ আগবাঢ়িব পাৰোঁ আৰু তোমালোকক আৰু বেছিকৈ মই তোমালোকৰ পাঠৰ সম্পৰ্কে আৰু জনাব পাৰোঁ। আমাৰ যিখিনি প্ৰশ্ন হ'ব, MCQ প্ৰশ্ন হ'ব, এই প্ৰশ্নখিনি তোমালোকে লিখাৰ প্ৰয়োজন নাই, কাৰণ আমাৰ কমেণ্টৰ যিটো পিন কমেণ্ট থাকিব, পিন কমেণ্টত গোটেই প্ৰশ্নখিনি এটা লিংক যোগে পঠাই দিয়া হ'ব। তোমালোকে এই লিংকটো ডাউনলোড কৰি প্ৰশ্নখিনি উলিয়াই ল'ব পাৰিবা। এতিয়া কেৱল আমি আলোচনা কৰি যাম। আগৰ ভিডিঅ'টিত আমি 23 নম্বৰ কুৱেশ্যন অৰ্থাৎ কুৱেশ্যন নম্বৰ 23 এতিয়ালৈকে আলোচনা কৰিছিলোঁ। আজি কুৱেশ্যন নম্বৰ 24 আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 24 এই প্ৰশ্নটি আমি প্ৰশ্নটিত আছে এনেকুৱাকৈ: 100 ডিগ্ৰী চেলছিয়াছ উষ্ণতাক SI এককলৈ পৰিৱৰ্তন কৰিলে কি হ'ব? এতিয়া 100 ডিগ্ৰী চেলছিয়াছ বা 100 ডিগ্ৰী চেলছিয়াছ, এইটো যিটো একক, এই এককটো আচলতে SI পদ্ধতিত চেলছিয়াছ পোৱা নাযায়। SI পদ্ধতিত হ'লে এইটো আমি কেলভিনত ক'ব লাগিব। গতিকে এনেকুৱা প্ৰশ্নৰ উত্তৰ আমি কৰি আহিছোঁ। গতিকে এতিয়া এক কথাত ক'বলৈ গ'লে আমি এই 100 ডিগ্ৰী চেলছিয়াছ উষ্ণতাটোক কেলভিন উষ্ণতালৈ প্ৰকাশ কৰিলে আমাৰ কি হ'ব? SI এককলৈ পৰিৱৰ্তন কৰাৰ নিচিনা হ'বগৈ। গতিকে মই ইয়াত SI একক বুলি লিখিছোঁ। SI একক কি হ'ব? আমাৰ নিয়ম আছে যে কালি শিকাইছিলোঁ নেকি, আগৰ পাঠটো শিকাইছিলোঁ ভিডিঅ'টোত, যে সদায় চেলছিয়াছৰ লগত আমি কি যোগ কৰিব লাগিব? 273 যদি যোগ কৰি দিওঁ, তেতিয়াহ'লে এইটো কিহলৈ ৰূপান্তৰ হ'ব? কেলভিনলৈ ৰূপান্তৰ হ'ব। যদি আমি যোগ কৰি দিওঁ, তেতিয়া 3 হ'ল, 7 0 7 হ'ল আৰু 3 হ'ল। এইটো এতিয়া কেলভিন লিখিব পাৰি। তাৰমানে ক'বলৈ গ'লে আমাৰ প্ৰশ্নটিৰ উত্তৰ এনেকুৱা হ'ব যে 100 ডিগ্ৰী চেলছিয়াছক আমি যদি SI ইউনিটছত বা SI এককত প্ৰকাশ কৰোঁ, তেতিয়াহ'লে ইয়াৰ মানটো কিমান হ'বই? 373 হ'ব। এতিয়া আমি অপশ্যনবিলাক চাম। অপশ্যনবিলাক দিছে তোমাৰ A দিছে 273 কেলভিন, B দিছে 293 কেলভিন, C দিছে 373 কেলভিন আৰু 4 দিছে 393 কেলভিন। গতিকে নিশ্চয় এইটো কোন হ'ব? C অপশ্যনটো ইয়াত আহিব। C অপশ্যনটো শুদ্ধ অপশ্যন হ'ব। মই চিটো লিখি দিছোঁ তাতে। ইয়াৰ পিছত আৰু এটা ঠিক কেলভিন সম্পৰ্কীয় প্ৰশ্ন এটা আছে। কুৱেশ্যন নম্বৰ 25। কুৱেশ্যন নম্বৰ 25 মই লিখি দিছোঁ। প্ৰশ্নটি মই মাতি শুনাইছোঁ যে কেলভিন অৰ্থাৎ K আৰু চেলছিয়াছ C, এই দুটা হ'ল চিম্বল। কেলভিনক আমি কেলভিন লিখি অকল K লিখিব পাৰোঁ আৰু চেলছিয়াছক C লিখিলে হয়। এই স্কেলৰ মাজৰ সম্পৰ্কটো কি? কথাখিনি অলপ মন কৰিবা যে আমি যদি ইতিমধ্যে আমি আলোচনা কৰিছোঁৱেই, তথাপিতো এই কথাখিনি অলপ ভাল ধৰণে আলোচনা কৰিব পাৰোঁ যে দুটাৰ মাজত কি সম্পৰ্ক আছে নিশ্চয়, নহয়নে বাৰু? গতিকে আমি সম্পৰ্কটো এনেকৈ কৰিম যে ধৰি লোৱা যে কেলভিন K বুলি ধৰি ল'লোঁ
আৰু চেলচিয়াছ আমি চি বুলি পালোঁ, অৰ্থাৎ আগত ডিগ্ৰীও দিব পাৰি। এতিয়া ইহঁতক সমান যদি বুজাবলগীয়া হয়, আমি গমেই পাইছোঁ যে কেলভিন উষ্ণতাটো ডাঙৰ এটা সংখ্যাত ডাঙৰ হয় আৰু চেলচিয়াছ উষ্ণতাৰ সংখ্যাত সৰু হয়। কিন্তু কিমান ডাঙৰ কিমান সৰু হয় সেইটো নিৰ্ণয় কৰিব আমি যদি কেৰ পৰা 273 মাইনাছ কৰি লওঁ। এইটো এটা সূত্ৰ লেখীয়া হ'ল বা এইটো এটা সম্পৰ্ক, যিটো সম্পৰ্ক আমি কি কৰিব পাৰিম, যিকোনো সময়ত আমি কেলভিন পালে চেলচিয়াছ উলিয়াব পাৰিম বা চেলচিয়াছটো আমাক দিয়া থাকে কেলভিন উলিয়াব পাৰিম। তেতিয়াহ'লে আমি আমাৰ প্ৰশ্নটো সাপেক্ষে এইটোৱে উত্তৰ বুলি ক'ব পাৰোঁ। এতিয়া আমাৰ প্ৰশ্নকৰ্তাই অপশ্যন এতিয়া কি দিছে চাই লওঁ। এ দিছে কে মাইনাছ 263 ইকুৱেল টু ডিগ্ৰী চেলচিয়াছ, বি দিছে কে মাইনাছ 273 ইকুৱেল টু ডিগ্ৰী চেলচিয়াছ, চি দিছে কে মাইনাছ 283 ইকুৱেল টু ডিগ্ৰী চেলচিয়াছ আৰু ডি দিছে কে মাইনাছ 293 ইকুৱেল টু ডিগ্ৰী চেলচিয়াছ। গতিকে আমি ভাবিছোঁ বি অপশ্যনটোত আছে কে মাইনাছ 273, এইটোৱে শুদ্ধ হ'ব। গতিকে এইটো আমি বি অপশ্যনৰ লিখা হ'ব, ইয়াতে মই বি লিখি দিছোঁ, এইটো শুদ্ধ উত্তৰ হ'ব। বাকীকেইটা আমি ইয়াৰ পৰা আঁতৰাই দিব লাগিব। ঠিক আছে, আমি নিশ্চয় বুজি পাইছোঁ। এইবাৰ আমাৰ এটা অন্য প্ৰশ্নলৈ আহিম, 26 নম্বৰ 26 নম্বৰ প্ৰশ্নটোলৈ আহিম। প্ৰশ্নটো মই মাতি দিছোঁ, তেওঁলোকে শুনিবা। কুৱেশ্যন নম্বৰ 26 মই লিখি দিছোঁ। প্ৰশ্নটো আছে এনেকুৱা, কঠিন অৱস্থাৰ পৰা পদাৰ্থ এবিধ জুলীয়া অৱস্থা পোৱাকে ডেছ বোলে। কঠিন অৱস্থাৰ পৰা পদাৰ্থটোৱে জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব লাগিব। আমি পদাৰ্থৰ যি অৱস্থাৰ বিষয়ে আমি পঢ়ি আহিছোঁ, তে আমি সাধাৰণতে পদাৰ্থৰ তিনিটা অৱস্থাৰ বিষয়ে গম পাইছোঁ। আৰু সেই তিনিটা অৱস্থাৰ কি হয়, মানে আমি কঠিন অৱস্থাৰ পিছত জুলীয়াৰ পিছত কি পাওঁ, গেছীয় পাওঁ। কিন্তু দেখা যায় কাৰক হিচাপে তাপ মানে প্ৰধানকৈ কাৰক হিচাপে ইয়াত থাকে। এইকাৰণে থাকে তাপ যেতিয়া আমি তাত দিম তেতিয়া উষ্ণতা বাঢ়িব, আৰু উষ্ণতা যেতিয়া বাঢ়িব তেতিয়া কি হয়, অৱস্থাৰ পৰিৱৰ্তন হয়। এতিয়া এটা গোটা বস্তু ধৰি লোৱা এটুকুৰা বৰফ, আমি যদি এটা গ্লাছ ল'লোঁ, ইয়াত এটুকুৰা কি কৰিলোঁ, আইচক্ৰীম আমি ভৰাই দিলোঁ। এতিয়া বায়ুমণ্ডলীয় তাপত কি হ'ব, বৰফৰ উষ্ণতাটো 0ৰো তলত থাকে, মাইনাছত থাকে। ধৰি লৈছোঁ যে ই আহি 0 ডিগ্ৰী চেলচিয়াছত আছে বৰফ হয়। এতিয়া লাহে লাহে বায়ুমণ্ডলীয় উত্তাপত কি হ'ব, ই গলিবলৈ আৰম্ভ কৰিব। এইটো আমি মানে কি বুলি কওঁ, গলি যোৱা বুলি কওঁ। কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থাৰ পৰা আমি কি কওঁ, গলি যোৱা বুলি কওঁ। এই গলি যোৱাটোক এটা শব্দ ব্যৱহাৰ কৰিব পাৰি যে ইয়াৰ যিটো কাৰ্য, এইটো গলি যোৱা কাৰ্যটোৰ নাম কি, বিগলন। বিগলন এই শব্দটো আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আমাৰ যিটো বাক্যৰ প্ৰশ্ন আছিলে যে কঠিন অৱস্থাৰ পৰা পদাৰ্থ এবিধ জুলীয়া অৱস্থা পোৱাকে ডেছ বোলে, আমি তাত কি দিব পাৰিম, বিগলন বুলি দিব পাৰিম। এইটো শুদ্ধ উত্তৰ হ'ব। এতিয়া অপশ্যনবিলাক দিছে যে এটা এ দিছে গেছীয়, বি দিছে তৰল, চি দিছে বিগলন আৰু ডি দিছে এটাও নহয়। গতিকে আমি খুব সম্ভৱ বিগলনটোক যদি লিখোঁ, চি অপশ্যনত বিগলন আছে, এইটোৱেই শুদ্ধ উত্তৰ হ'ব ইয়াৰ কাৰণে। ঠিক আছে, এইবাৰ আমি কুৱেশ্যন নম্বৰ 27লৈকে আহিলোঁ। 26 আছিলে, 27 প্ৰশ্নটো আমি আলোচনা কৰিম। মই প্ৰশ্নটো মাতি শুনাইছোঁ তোমালোকক। পদাৰ্থ এবিধ এটা অৱস্থাৰ পৰা আন এটা অৱস্থা সম্পূৰ্ণৰূপে পাবলৈ হ'লে অৱস্থাৰ পৰিৱৰ্তনৰ বাবে প্ৰয়োজন হোৱা তাপশক্তিক ডেছ বোলে। এই কথাখিনি আমি অলপ ভালকৈ বুজা দৰকাৰ যে মই উদাহৰণ দি বুজাইছোঁ। প্ৰথমতে ধৰি লোৱা যে আমি এটা পাত্ৰত লৈছোঁ, এটুকুৰা বৰফ লৈছোঁ, হয়নে বাৰু, এইটুকুৰা বৰফ লৈছোঁ, এইটো মই বৰফ বুলি লিখি দিছোঁ, বৰফ। এতিয়া ইয়াৰ উষ্ণতা বঢ়াইছোঁ আমি। বৰফৰ উষ্ণতা কিমান, আমিতো বৰফৰ উষ্ণতা কিমান বুলি ক'লে 0 ডিগ্ৰী চেলচিয়াছ বুলি কৈ দিওঁ বা 273 কেলভিন বুলি কৈ দিওঁ। কিন্তু সেইটো নহয়, আমি যদি বৰফৰ উষ্ণতা জোখোঁ, আমাৰ যি আইচক্ৰীমবিলাক আমি খাওঁ এই গ্ৰীষ্মকালত, নহয়নে বাৰু, বা আমাৰ ফ্ৰিজৰ ভিতৰত যিটো ফ্ৰিজাৰ ছেকশ্যন থাকে
তাত যিখিনি বৰফ থাকে সেইখিনি যদি আমি এটা থাৰ্মোমিটাৰ যন্ত্ৰ ব্যৱহাৰ কৰি চাওঁ তাৰ উষ্ণতাটো কিন্তু শূন্যতকৈ তলত পাম, অৰ্থাৎ মাইনাছত থাকিব, -20, -15, -10 ঠিক এনেকুৱা ধৰণৰ উষ্ণতা আমি তাতে পাম। গতিকে এই বৰফ টুকুৰাৰ উষ্ণতাটো মই ধৰি লৈছোঁ যে ইয়াৰ বৰ্তমান এই সময়ত উষ্ণতা আছে কিমান, -15 ডিগ্ৰী চেলচিয়াছ আছে বাৰু, ধৰি লৈছোঁ। এতিয়া আমি কি কৰিছোঁ, ইয়াত উত্তাপ দিছোঁ। ইয়াত যেনিবা আমি এটা বাৰ্ণাৰ জ্বলাই ইয়াত উত্তাপ দিছোঁ। লাহে লাহে উত্তাপ হ'ব, উষ্ণতাটো ইয়াৰ মানটো কি হ'ব, সলনি হ'ব। -15, -14, -10, -8, -6, -4 এনেকৈ গৈ গৈ এটা সময়ত কি হ'ব, সি 0 ডিগ্ৰী চেলচিয়াছ হ'ব। 0ৰ পিছত কি হ'ব, কিন্তু ৰৈ যাব। তুমি চাবা যে 0 ডিগ্ৰী উষ্ণতা হোৱাৰ পিছত তাপ দি আছোঁ, কিন্তু টেম্পাৰেচাৰ অৰ্থাৎ আমি থাৰ্মোমিটাৰটো যদি আমি ইয়াত দিলোঁহেঁতেন, ইয়াত যদি আমি থাৰ্মোমিটাৰটো ৰাখিলোহেঁতেন, এই 0 হোৱাৰ পিছত কিন্তু ইয়াৰ উষ্ণতাটো বাঢ়া নাই, বহুত সময়লৈকে বাঢ়া নাই। কিছু তাপ গ্ৰহণ কৰাৰ পিছত এই বৰফখিনি লাহে লাহে কি হ'লে ৰূপান্তৰ হ'ব, সম্পূৰ্ণভাৱে জুলীয়া অৰ্থাৎ পানীলৈ ৰূপান্তৰ। এতিয়া বৰফ নহয় কি হ'ব, পানীলৈ ৰূপান্তৰ হ'ব। এতিয়া মন কৰা, একে উষ্ণতাত বৰফ আছিল আৰু একে উষ্ণতাত পানীলৈ পৰিৱৰ্তন হোৱাৰ এই মাজৰ যিখিনি মানে অৱস্থাত যথেষ্ট পৰিমাণে তাপ সংগ্ৰহ কৰিছে। আমি সাধাৰণ যিটো দৃষ্টিৰে চাওঁ যে আমি এটা ভাবোঁ যে বস্তুত যেতিয়া তাপ প্ৰয়োগ কৰিম তেতিয়া উষ্ণতা বৃদ্ধি হ'ব লাগে। এই মানে যিটো আমাৰ মানে লজিকেল কথা, এইটোতো বাকী অংশ সত্য হয়, কিন্তু এইখিনি সময়ত সত্য নহয়। এইখিনি সময়ত কি হয়, তাপ পালেও তাৰ উষ্ণতা নাবাঢ়ে। সেইকাৰণে আমাৰ বিজ্ঞানীসকলে এইখিনি লেটেণ্ট হিট বা লীন তাপ বুলি কোৱা হৈছে, মানে তাপখিনি ইয়াৰ ভিতৰতে লীন হৈ গ'ল আৰু এই তাপখিনি কি কৰিলে, অৱস্থাৰ পৰিৱৰ্তনতহে ইয়াক ব্যৱহাৰ কৰা হয়। ই উষ্ণতাৰ পৰিৱৰ্তন কৰা নাই, অৱস্থাৰ পৰিৱৰ্তন কৰিছে। এনেকুৱাকৈ অৱস্থাৰ পৰিৱৰ্তন কৰা যিটো তাপ যিকোনো বতাহ পদাৰ্থৰ মাজত হওক, জুলীয়া পদাৰ্থৰ মাজত সোমাই যায়, এইখিনিক আমি কি বুলি কওঁ, লীন তাপ বুলি কওঁ। লীন তাপ, ইংৰাজীত ক'লেতো লেটেণ্ট হিট, লীন তাপ। এতিয়া আমাৰ প্ৰশ্নটোলৈকে আহা, পদাৰ্থ এবিধ এটা অৱস্থাৰ পৰা আন এটা অৱস্থা সম্পূৰ্ণৰূপে পাবলৈ হ'ল, সম্পূৰ্ণৰূপে মানে কি হ'ব লাগিব, ধৰি লওক গোটাৰ পৰা জুলীয়ালৈ বা জুলীয়াৰ পৰা সি গেছীয়লৈ যাব লাগিব, ঠিক এনেকুৱা কমপ্লিট মানে অৱস্থাটো চেঞ্জ হ'ব লাগিব। হ'লে অৱস্থাৰ পৰিৱৰ্তনৰ বাবে, এতিয়া মই কৈছিলোঁ নে অৱস্থাৰ পৰিৱৰ্তনৰ বাবে কিছু তাপ আমাৰ কি খৰচ হৈছে, ইয়াক আমি কি বুলি ক'ম, তেতিয়াহ'লে আমি কি বুলি ক'ম, লীন তাপ বুলি ক'ম। মই অপশ্যনবিলাক মাতি শুনাইছোঁ, এ লীন তাপ, বি গতি শক্তি, চি উষ্ণতা, ডি ঘৰ্ষণ। গতিকে ঘৰ্ষণ ইয়াত নহয়েই, উষ্ণতা নহ'ল, গতি শক্তিও নহ'ল, অৰ্থাৎ এই অপশ্যনটো আমি দিব পাৰিম। লীন তাপটো তেতিয়াহ'লে কি হ'ব, এই অপশ্যন হ'ব আৰু ই কাৰেক্ট এনচাৰ হ'ব, অৰ্থাৎ এই অপশ্যনটো ইয়াত কি হ'ব, কাৰেক্ট এনচাৰ হ'ব বুলি আমি ক'ব পাৰিম। ঠিক আছে, এইটো নিশ্চয় মই ভাবোঁ তোমালোকে বুজি পাইছা। এবাৰ আমি নেক্সট কুৱেশ্যন 28 যাম। মই কুৱেশ্যন নম্বৰ 28 মাতি শুনাইছোঁ, বৰফৰ গলনৰ লীন তাপৰ মান কিমান? এইবাৰ আমি এটা কমপ্লিট কুৱেশ্যন, মানে অৰ্থাৎ এটা মানে নিৰ্দিষ্ট প্ৰশ্নলৈকে আহিছোঁ যে বৰফ, তেতিয়া তুমি বৰফ এটুকুৰা লৈ ইয়াৰ লীন তাপ কিমান হ'ব নিৰ্ণয় কৰিব লাগে। আমাৰ ইয়াৰ মানে ক'বলৈ গ'লে লীন তাপ আমি উদ্ধাৰ কৰিবলৈ হ'লে আমি পদাৰ্থটোৰ একক ভৰৰ পদাৰ্থ ল'ব লাগিব, একক ভৰৰ। এতিয়া একক ভৰ বুলি ক'লে কি হয়, আমাৰ এছাই এককত একক ভৰ হ'ব 1 কিলোগ্ৰাম, নহয়নে বাৰু? তেতিয়া আমি ল'লে ইয়াত কি ল'ম, 1 কিলোগ্ৰাম বৰফ ল'লে বেছি ভাল হ'ব, আমি বুজিবলৈ সহজ হ'ব যে 1 কিলোগ্ৰাম বৰফ লৈছোঁ, এইখিনি 0 ডিগ্ৰীত আছে, এই বৰফখিনিৰ উষ্ণতা কিমান আছে, 0 ডিগ্ৰী চেলচিয়াছত আছে। এতিয়া আমি এই 0 ডিগ্ৰী চেলচিয়াছতে কি কৰিম, পানী লৈ, এইটো বৰফ, এতিয়া আমি পানীলৈ ৰূপান্তৰ কৰিম, অৰ্থটো তেনেকুৱা। গতিকে 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত থকা 1 কিলোগ্ৰাম ভৰৰ বৰফখিনিক ঠিক 0 ডিগ্ৰী উষ্ণতাতেই
পানীলৈ ৰূপান্তৰ কৰিবলৈ আমাক যিমান তাপৰ প্ৰয়োজন হ'ব সেই তাপৰ পৰিমাণটোক আমি নিৰ্ণয় কৰিব লাগে। আচলতে তাপৰ আকৌ যিটো একক, আমি উষ্ণতাৰ একক মানে উষ্ণতাৰ একক পাইছোঁ আমি ধৰা চেলচিয়াছ, তাৰপিছতে কেলভিন এইবিলাক পাইছোঁ, কিন্তু তাপৰ এককটো আকৌ বেলেগ। তাপ যিহেতু আমি এনাৰ্জি শক্তি, তাৰ এককটো হ'ল কেলৰি বুলি এটা মানে একক ব্যৱহাৰ কৰা হয়, কেলৰি। কেলৰিটো কিহৰ একক তেতিয়াহ'লে? তাপৰ একক, হয়নে বাৰু? এতিয়া 1 কেলৰি 2 কেলৰি ঠিক এনেকৈ হিচাপ কৰা হয়। 1 কেলৰি কেনেকৈ হ'ব? 1 গ্ৰাম ভৰৰ বস্তু এটা 1 ডিগ্ৰী চেলচিয়াছ উষ্ণতা বঢ়াবলৈ যিমানখিনি তাপৰ প্ৰয়োজন তাকে আমি 1 কেলৰি তাপ বুলি কওঁ। সেইটো হিচাপত যদি আমি গৈ আমি কিমান কেলৰি তাপ লাগিব নিৰ্ণয় কৰিব পাৰোঁ। দেখা যায় বৰফৰ ক্ষেত্ৰত এইটোৰ পৰিমাণ কিমান হয়? 80 কেলৰি, 80 কেলৰি তাপ মানে কি হয়? লিন তাপ হিচাপে সোমাই যাব। 1 কিলোগ্ৰাম বৰফৰ ভিতৰত 80 কেলৰি মানে তাপ পালেহে সি কি হ'ব? মানে পানীলৈ ৰূপান্তৰ হ'বগৈ। গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ যে এই 80 কেলৰিটো শুদ্ধ উত্তৰ হ'ব লাগে। অপশ্যনকেইটা মই সুধিছোঁ, এত আছে 60 কেলৰি 60 কেলৰি, বিত আছে 70 কেলৰি, চিত আছে 80 কেলৰি আৰু ডিত আছে 100 কেলৰি। গতিকে মই ভাবোঁ চি অপশ্যনটো ইয়াত কি হ'ব? শুদ্ধ হ'ব। চি অপশ্যনটো শুদ্ধ হ'ব। বাকীকেইটা ইয়াৰ পৰা আমি আঁতৰাই দিব লাগিব। ঠিক আছে, এই কথাখিনি নিশ্চয় বুজি পাইছা। তেতিয়াহ'লে আমি আৰু এটা লিন তাপ সম্পৰ্কীয় প্ৰশ্ন পালোঁ, 29 নম্বৰ প্ৰশ্নটো। মই প্ৰশ্নটো ইয়াত লিখি দিছোঁ আৰু গাইড হিচাপে হ'ব 29, কুৱেশ্যন নম্বৰ 29। প্ৰশ্নটো এনেধৰণৰ, পানীৰ বাষ্পীভৱনৰ লিন তাপৰ মান ডেছ। এই কথাটো চোৱা, এতিয়া পানীৰ পৰা আমি বাষ্পলৈ যাবলৈ হ'লে কিমান ডিগ্ৰী উষ্ণতাৰ পানী তেতিয়াহ'লে লিন তাপ উলিয়াবলৈ হ'লে আমাক 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ পানী লাগিব। 100 ডিগ্ৰী উষ্ণতাত কি হ'ব? বাষ্প লাগিব। অৰ্থাৎ 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত থকা 1 কিলোগ্ৰাম ভৰৰ পানী 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত মানে বাষ্পলৈ ৰূপান্তৰ হওঁতে যিহেতু অৱস্থাৰ পৰিৱৰ্তন হোৱা সময়খিনি তাৰ মানে তাপ লাগে কিন্তু উষ্ণতা নাবাঢ়ে, কিমান তাপ লাগিব পাৰে সেইখিনি তাপক আমি কি ক'ম? মানে সেইটো মানে অৰ্থাৎ বাষ্পীভৱনৰ লিন তাপৰ পৰিমাণ হ'ব। তেতিয়াহ'লে আগৰটো হ'ল মানে এইটো কি আছিল? মানে বৰফৰ বিগলনৰ লিন তাপ এইটো, আৰু এইটো হ'ল পানীৰ বাষ্পীভৱনৰ লিন তাপ। এতিয়া দেখা যায় এনেকুৱা এই লিন তাপটোৰ মান হিচাপ কৰি লোৱা হৈছে 540 কেলৰি, ইমান কেলৰি। গতিকে আমি অপশ্যনকেইটা চাই লওঁ। এটা দিছে, এ অপশ্যন দিছে 240 কেলৰি, বি অপশ্যন দিছে 340 কেলৰি, চি অপশ্যন দিছে 440 কেলৰি আৰু ডি অপশ্যন দিছে 540 কেলৰি। গতিকে ইয়াত ডি অপশ্যন দিব পাৰিম আমি, এইটো ডি অপশ্যন আছে, এইটো শুদ্ধ উত্তৰ আছে। বাকীকেইটা অপশ্যন আমি বাদ দিব লাগিব। এইবাৰ আমি আহিছোঁ কুৱেশ্যন নম্বৰ 30 নম্বৰ প্ৰশ্নটো সুধিছে যে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কি কাৰকে নিয়ন্ত্ৰণ কৰে? পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন আমি চাই আছোঁ, অৱস্থাৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰি আছোঁ। তোমালোকে এতিয়া ক'ব পাৰিবা যে আমি অৱস্থাৰ পৰিৱৰ্তন কৰাবলৈ কাৰক হিচাপে কি বস্তু ব্যৱহাৰ কৰিছোঁ? কাৰক হিচাপে আমি তাপ শক্তি ব্যৱহাৰ কৰিছোঁ, আৰু তাপ শক্তি ব্যৱহাৰ কৰোঁতে কি হৈছে? উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে, হয় নহয়? গতিকে আমি এই ক্ষেত্ৰত কাৰকটো তাপ বুলি ক'ব পাৰোঁ। এতিয়া আমি অপশ্যনকেইটা পঢ়ি চাওঁ এই কুৱেশ্যনটোত। এ উষ্ণতাই, বি পাতন, চি ঘৰ্ষণে, ডি এটাও নহয়। ক'বলৈ গ'লে মানে আমাৰ প্ৰশ্নকৰ্তাজনে হয়তো উষ্ণতাত তাপকে উষ্ণতা মিনিং কৰি উষ্ণতাই বুলি ব্যৱহাৰ কৰিছে, কিন্তু আচলতে উষ্ণতাই নহয়, কাৰকটো হ'ল তাপ হ'ব লাগিছে। সেই ক্ষেত্ৰত আমি এই প্ৰশ্নটোৰ উত্তৰ ঠিক এটাও নহয় ক'লেহে শুদ্ধ হ'ব, আৰু নহ'লে আমি উষ্ণতাৰ ঠাইত তাপ বুলি লিখিব লাগিব। মই অৱশ্যে ক'ব খোজোঁ যে শুদ্ধ উত্তৰটো হ'বলৈ হ'লে এইটো তাপ, কাৰকটো তাপ হ'ব লাগে, কিন্তু আমাৰ প্ৰশ্নকৰ্তাই এই প্ৰশ্নটো লিখোঁতে সেইটো মানে উষ্ণতা বুলি লিখিছিলে। গতিকে মই ব্ৰেকেটত উষ্ণতা বুলি লিখি থৈছোঁ, উষ্ণতাই
এইটো কিন্তু উষ্ণতাই নহয়, তাপেহে হ'ব লাগে। তাপ এবিধ কাৰক, আৰু সেইটো এই অপশ্যনত আছে, এই অপশ্যনটো আমি শুদ্ধ বুলি ক'ম। এইটো কাৰণ উষ্ণতাটো কি জানে, উষ্ণতা আৰু তাপৰ মাজত ৰিলেশ্যনটো তোমালোকে জানা নাজানা? যে যেতিয়া এটা বস্তু আমি তাপ প্ৰয়োগ কৰিম, এই তাপনো তাত সোমাইছেনে নাই, এই তাপ সোমাইছে যদি আমি কেনেকৈ গম পাম যে তাত তাপ সোমাইছে? আমি নে হাতেৰে লাৰি চাই গম পাম, নে অন্য প্ৰক্ৰিয়াৰে গম পাম? নিশ্চয় আমি হাতেৰে লাৰি চাইও গম পাওঁ। হাতেৰে লাৰি চালে যদি হাতেৰে চুব পৰা অৱস্থাত থাকে, তেতিয়াহ'লে আমি হাতেৰে লাৰি চাম। চব তপত বস্তুক আমি হাতেৰে চুই চাই পৰীক্ষা কৰিব গ'লে আমাৰ অসুবিধা হ'ব কিন্তু, বুজি পাইছেনে? গতিকে আচলতে তাপৰ যিটো মাত্ৰা হয়, এই মাত্ৰাটোৰ নাম হ'ল উষ্ণতা। ভালধৰণে তোমালোকে মন কৰা, তাপৰ ইউনিট বেলেগ বা একক বেলেগ, উষ্ণতাৰ এককো বেলেগ। তাপ আৰু উষ্ণতা একেবাৰে একে নহয়, কিন্তু একেবাৰে সমাৰ্থক শব্দ নহয়। তাপ হ'ল এটা শক্তি, এনাৰ্জি, আৰু তাপৰ যিটো মাত্ৰা, মানে যিটো ধৰি লওক মেজাৰমেণ্ট, সেই মেজাৰমেণ্টটোক আমি মাত্ৰা হিচাপে ব্যৱহাৰ কৰাৰ মাত্ৰাটোক কি বুলি কওঁ? আমি উষ্ণতা বুলি কওঁ। গতিকে তাপ আৰু উষ্ণতা অলপমান সামান্য এটা কি আছে, পাৰ্থক্য আছে। তোমালোকে এই কথাখিনি মনত ৰাখিবা। ইয়াৰ পিছত আমি 31 নম্বৰ কুৱেশ্যনলৈ যাম। তো মই 31 কুৱেশ্যন বুলি যাম। মই মাতি শুনাইছোঁ, প্ৰশ্নটো শুনিবা তোমালোকে ভালদৰে। গোটা পদাৰ্থ এবিধ তৰল অৱস্থা নোপোৱাকৈ, তৰল মানে ইয়াত তৰল শব্দটোৱে আকৌ জুলীয়া বুজাইছে। মানে আমাৰ বহুত সময়ত বহুত আমি জনা মানুহেও এই তৰল শব্দটো কেতিয়াবা জুলীয়া বুজাবৰ কাৰণে ব্যৱহাৰ কৰোঁ। কিন্তু তোমালোকক মইতো কৈ থওঁ, তৰল মানে কিন্তু অকল জুলীয়া পদাৰ্থক নুবুজায়। তৰল বা ইংৰাজীত যিটো ফ্লুইড বুলি কয়, ফ্লুইড মিনছ যিটো পদাৰ্থই মানে বাধাহীনভাৱে বিয়পি যাব পাৰে, মানে ব্যাপন মানে হ'ব পাৰে, সেইটোকেই আমি কি কওঁ? তৰল বুলি কওঁ। এই ক্ষেত্ৰত গেছীয় আৰু জুলীয়া দুটা পদাৰ্থই তৰল হ'ব পাৰে। কিন্তু প্ৰশ্নটোত তৰল বুলি কওঁতে ইয়াত জুলীয়া অৰ্থ বুজাইছে। জুলীয়া অৱস্থা নোপোৱাকৈ পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হোৱাকে বোলে গেছ ধৰা, বা কি বোলে ক'ব লাগে। বহু সময়ত আমি দেখা পাওঁ, আমি যে কৈ আছোঁ পদাৰ্থৰ তিনিটা অৱস্থা, সাধাৰণতে তিনিটা অৱস্থা, গোটা, জুলীয়া, গেছীয়। কিন্তু কেতিয়াবা কেতিয়াবা কি হয় জানানে, কিছুমান পদাৰ্থই একোটা অৱস্থাপ্ৰাপ্ত নহয়গৈ। এনে বহু ক্ষেত্ৰত জুলীয়া অৱস্থা নোহোৱাকৈ কিছুমান পদাৰ্থই গোটাৰ পৰা গেছীয় অৱস্থাপ্ৰাপ্ত হ'ব পাৰে। তোমালোকে এই যিটো নেপথেলিন বা যিটো কৰ্পূৰ, আমি সাধাৰণতে এই কাপোৰ কানি বাকচত সুন্দৰকৈ ভৰাই পিপৰা বা অন্য পৰুৱা নহ'বৰ কাৰণে কেইটামান কৰ্পূৰ ভৰাই থৈ দিওঁ। তোমালোকে মাহঁতক সুধিবাচোন বাৰু, তোমালোকৰ মাহঁতৰ যিখিনি ভাল কাপোৰ, মুগাৰ কাপোৰ বা পাটৰ কাপোৰ বা অন্যান্য ভাল কাপোৰ বাকচত ভৰাই থোৱা আছে, তাত কিন্তু একোনাত কেইটামান কৰ্পূৰ ভৰাই থোৱা আছে। সুধিবাচোন আৰু কিয় কৰ্পূৰকেইটা ভৰাই থোৱা হয়? আচলতে কৰ্পূৰৰ পৰা যিটো মানে কৰ্পূৰ বাষ্পলৈ ৰূপান্তৰিত হয়, আৰু কৰ্পূৰৰ বাষ্পত কীট পতংগ থাকিব নোৱাৰে। কিন্তু তাত এটা আমাৰ ডাঙৰ বৈজ্ঞানিক সত্য লুকাই আছে। তুমি চাবা যে এখন চামুচ ল'লোঁ, তো ইয়াত কেইটামান কৰ্পূৰৰ টুকুৰা লৈ তাত সামান্য পৰিমাণে কি কৰোঁ, মানে মমবাতি এডাল জ্বলাই আমি তাতে তাপ দিলোঁ, জুই জ্বলাই দিলোঁ, তাপ দিয়া হয়। কিছুমান পিছত দেখা পায় যে চামুচখনত একো নাই, তাৰমানে আটাইখিনি বস্তু বাষ্পলৈ ৰূপান্তৰিত হ'লগৈ, কিন্তু জুলীয়া হোৱা নাই। আকৌ তুমি যদি এখন বেলেগ চামুচ আৰু এখন চামুচ ল'লা, লৈ কেইটুকুৰামান এটা মম লোৱা, লৈ এইবাৰ তলত কি এটা মানে জুইৰ শিকা এটা দিয়া, অৰ্থাৎ মানে চামুচখন উত্তাপিত। এইবাৰ কিন্তু মমখিনি প্ৰথমতে পানীৰ নিচিনা জুলীয়া অৱস্থা আহিব, তাৰপিছত হয়তো আৰু বেছি উতলাই থাকিলে বাষ্পলৈ ৰূপান্তৰিত হ'বগৈ। গতিকে এই যে নেপথেলিন বা কৰ্পূৰ, এই কৰ্পূৰে কি পাইছে, পোনে পোনে গোটাৰ পৰা কি হৈছে, বাষ্প অৱস্থাত ধাৰণ কৰিছে। তেনেকুৱা আৰু এমনিয়াম ক্লৰাইড বুলি এবিধ পদাৰ্থ আছে, নহয়নে বাৰু? আৰু এটা আচৰিত কথা, তোমালোকে আমাৰ যেতিয়া খৰি আমি জুই জ্বলাওঁ, হয় নহয়, আমাৰ ৰান্ধনি ঘৰবিলাকত আজিকালিহে গেছৰ প্ৰাদুৰ্ভাৱ হৈছে, আৰু বহুতৰ মানে আখলত এতিয়াও খৰিৰ জুইৰে ভাত ৰন্ধা কাৰবাৰ চলিয়ে আছে।
আমি যেতিয়া এঠাইত কনষ্টেণ্টলি মানে জুই জ্বলাওঁ তেতিয়া তাৰ ওপৰত যদি কিবা মানে বস্তু ওলমি থাকে বা ৰছী বা অন্য কিবা ওলমি থাকে তাত লাহে লাহে এটা ক'লা পদাৰ্থ জমা হ'বলৈ আৰম্ভ কৰিব। আমি একদম ঘৰুৱা ভাষাত আন্ধো বুলি কওঁ আৰু লিখিত ভাষাত এলান্ধু বুলি কোৱা হয়। এলান্ধু এটা মানে খৰিৰ লগত থকাই পদাৰ্থ। এই পদাৰ্থটোৰ নাম হ'ল গেছ কাৰ্বন। গেছ কাৰ্বনটো কি হয়, তাৰো জুলীয়া অৱস্থা নাই, সি তাপ পালে গেছ অৱস্থালৈ ৰূপান্তৰিত হয় আৰু সুবিধা পালে কি হয়, ই গোটা অৱস্থা ধাৰণ কৰে। এই যিটো প্ৰক্ৰিয়া মানে গোটাৰ পৰা পোনে পোনে জুলীয়া নোহোৱাকৈ গেছীয়লৈ যোৱা যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ নাম দিছে ঊৰ্ধ্বপাতন। এইটো ঊৰ্ধ্বপাতন। পাতন মানে আচলতে পৃথকীকৰণ। তো আমি পিছলৈ পাম পাতন এটা বিশেষ প্ৰক্ৰিয়া বিজ্ঞানৰ। আমি দুটা বস্তু লগ হৈ থাকিলে মিশ্ৰণটো পৃথক কৰিবৰ কাৰণে এই প্ৰক্ৰিয়াটো পাতন প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰে। এইটোত মানে কি হয়, এটা জুলীয়া পদাৰ্থ গেছলৈ ৰূপান্তৰ হ'ব আৰু গোটা পদাৰ্থটো ৰৈ যাব, সেইটো এটা পাতনৰ ধৰণৰ উদাহৰণ। কিন্তু ঊৰ্ধ্বপাতনটো হ'ল এনেকুৱা যে পোনে পোনে গোটাৰ পৰা গেছীয়লৈ যোৱা যে এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো ঊৰ্ধ্বপাতন বুলি কোৱা হয়। এতিয়া ঊৰ্ধ্বপাতন আমি অপশ্যনটো চাব পাৰোঁ। এই অপশ্যন কি দিছে আমাৰ এনেকুৱা উষ্ণতা, ঊৰ্ধ্বপাতন, ঘৰ্ষণে এটা নহয়। গতিকে আমি নিশ্চয় বি অপশ্যনটো শুদ্ধ বুলি ক'ম। ইয়াত বি অপশ্যনটো দিব পাৰিম, এইটো কাৰেক্ট এনচাৰ। আৰু বাকীকেইটা অপশ্যন আমি ইয়াৰ পৰা আঁতৰাই দিব পাৰিম। তোমালোকে নিশ্চয় বুজি পাইছা কথাটো। এইবাৰ আমাৰ 32 কুৱেশ্যনটো লৈ যাম। 32 প্ৰশ্ন মই মাতি শুনাইছোঁ। এইবাৰ মানে আমাক কেইটামান উক্তি দিয়া আছে। কৈছে যে তলৰ কোনটো উক্তি অশুদ্ধ। আমাক হয়তো 4টামান উক্তি দিব, তাৰ এটা অশুদ্ধ উক্তিও সোমাই আছে। শুদ্ধকেইটা বাদ দি আমি অশুদ্ধটো বাছি উলিয়াব লাগিব। অলপ মন দি শুনি পাইছোঁ বাৰু। প্ৰথমটো দিছে কঠিন পদাৰ্থৰ পৰা জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াকে বিগলন বোলে। এইটোতো আমি অলপ আগত লিখিয়ে আহিছোঁ, বিগলন হৈয়েই কঠিন পদাৰ্থ জুলীয়া অৱস্থাৱৰ্ত হোৱা প্ৰক্ৰিয়াটোৰ নাম হ'ল বিগলন। গতিকে এই বাক্যটো নিশ্চয় অশুদ্ধ নহয়। গতিকে আমাৰ প্ৰশ্নটোৰ উত্তৰ ই নহ'ব, মানে শুদ্ধ হ'লে নহ'ব, অশুদ্ধ হ'লেহে হ'ব, এনেকুৱা। দ্বিতীয় উক্তিটো দিছে উষ্ণতা স্থিৰ থাকি পদাৰ্থ এটাই এটা অৱস্থাৰ পৰা আন এটা অৱস্থাত পৰিণত হওঁতে যি তাপ গ্ৰহণ কৰে তাক লিনতাপ বোলে। এইটোও আমি এটা প্ৰশ্নৰ উত্তৰ লিখি আহিলোঁ। আমি কয় যে উষ্ণতা ৰৈ থকা অৱস্থাত, স্থিৰ থকা অৱস্থাত গোটাৰ পৰা জুলীয়া হওঁতে লগা তাপখিনি বা জুলীয়াৰ পৰা গেছীয় হওঁতে লগা তাপখিনি আমি কি বুলি কৈছিলোঁ, লিনতাপ বুলি কৈছোঁ। গতিকে এই বাক্যটো সেই অৰ্থটোকে বুজাইছে। গতিকে এইটো বাক্যও নিশ্চয় শুদ্ধ হ'ব। এইবাৰ আমি চিটোলৈকে যাম। লিনতাপ দুবিধ, বিগলনৰ লিনতাপ আৰু বাষ্পীভৱনৰ লিনতাপ। মই এই কথাখিনিও আমাৰ আগৰ প্ৰশ্নটোত কৈছোঁ। আমাৰ দুটা প্ৰশ্ন আছিলে, এটা বিগলনৰ লিনতাপ, গোটাৰ পৰা জুলীয়া হওঁতে যিটো লিনতাপ সেইটো বিগলনৰ লিনতাপ, আৰু জুলীয়াৰ পৰা গেছীয় হওঁতে যিখিনি লিনতাপৰ প্ৰয়োজন সেইখিনি কি বুলি কোৱা হয়, বাষ্পীভৱনৰ লিনতাপ বুলি কয়। মানে এইটোও শুদ্ধ বাক্য। এতিয়া আমি 4 নম্বৰটোলৈকে আহোঁ। 273 কেলভিন উষ্ণতাত বৰফৰ কণিকাৰ তুলনাত পানীৰ কণিকাত নিহিত শক্তিৰ পৰিমাণ কম। অলপমান মন কৰাচোন, প্ৰশ্নটো আমাক কেনেকৈ সুধিছে যে 273 কেলভিন উষ্ণতাত এটুকুৰা বৰফ আছে আৰু 273 কেলভিন উষ্ণতাত অলপমান পানী আছে। সেইখিনি বৰফে হয়তো পানীও হ'ব পাৰে, পানী এইটো হ'ল বৰফ। এতিয়া এইটো উষ্ণতা মানে কি জানানে, এইটোৰ পৰা তুমি যদি 273 মাইনাছ কৰি দিয়া তেতিয়াহ'লে এইটো কি হ'ব, আচলতে এইটোক আমি এনেকৈ প্ৰকাশ কৰিব পাৰোঁ, এইটো বা কি ক'ব পাৰোঁ 0 ডিগ্ৰী চেলচিয়াছ। এইটো বা 0 ডিগ্ৰী চেলচিয়াছ। তাৰমানে আমি 273 বুলি ক'লে অলপমান ভয় খাম, এই বাপটো বহুত উষ্ণতা আছে দেখোন ইয়াতে, কিন্তু নহয়, চেলচিয়াছ উষ্ণতা হ'লে 0 ডিগ্ৰী।
তাৰমানে বৰফৰ 0 ডিগ্ৰী উষ্ণতাত বৰফ তাৰ গাত যিখিনি শক্তি আছে আমি যদিও দেখা নাপাওঁ মানে স্থিতি শক্তি অৰ্থাৎ পদাৰ্থৰ যিবিলাক মানে কণিকা আছে অণু বা পৰমাণু আছে সিহঁতে সকলো সময়তে কি হয় মানে যান্ত্ৰিক শক্তিত থাকে বুলি কোৱা হয় মানে কিছুমানে স্পন্দন কৰি থাকে কিছুমানে ৰৈ থাকে কিছুমানে স্পন্দন কৰি থাকে আৰু স্পন্দন কৰাটোৱে আনহাতত খুন্দা মাৰি দি সি অলপ সময়ৰ কাৰণে ৰৈ যায় আৰু সেইটো কণিকাই স্পন্দন কৰে গতিকে সি অনবৰতে ধূলি আছে ধূলি থাকোঁতে তাৰ গাত কি আছে নিশ্চয় এটা মানে যান্ত্ৰিক শক্তি সোমাই আছে গতিকে ইয়াত শক্তি আছে ইয়াতো শক্তি আছে কিন্তু এতিয়া ক'বলৈ গ'লে কোনটোত শক্তি বেছিকৈ আছে নহয়নে বাৰু ইহঁতৰ যিখিনি বৰফৰ অৰিজিনেল শক্তি সেই শক্তিখিনিক যদি আমি W বুলি কওঁ তেতিয়াহ'লে ইয়াতো W পৰিমাণৰ শক্তি আছে বুলি ক'ব পাৰিম কিন্তু ইয়াত আৰু কি আছে এই বৰফৰ পৰা পানী হওঁতে কিছু পৰিমাণৰ কেলৰি আছে অৰ্থাৎ ধৰা 80 কেলৰি আছে এইখিনি পৰিমাণ কি হ'ল এনাৰ্জি বেছি হ'ল তাৰমানে এতিয়া বৰফখিনিত অকল W পৰিমাণৰ শক্তি আছে কিন্তু পানীখিনিত W প্লাছ কি আছে এই যে লিন তাপ যিখিনি আছে সেইখিনিও আছে তাৰমানে গতিকে তাত অলপ এনাৰ্জি কি আছে বেছি গৈ আছে এতিয়া আমাৰ প্ৰশ্নটোত কিন্তু মিনিংটো এনেকুৱাই হৈছিল যে 273 কেলভিন উষ্ণতাত বৰফৰ কণিকাৰ তুলনাত পানীৰ কণিকাত নিহিত শক্তিৰ পৰিমাণ কম বুলি কৈছে মই দেখুৱাই দিলোঁ তোমালোকক কম নে বেছি হয় পানীত কম হয়নে নে বৰফত কম হয় নিয়মতেতো বৰফত কম হ'ব লাগিছিল পানীত বেছি হ'ব আহিব লাগিছিল গতিকে আমাৰ প্ৰশ্নৰ উত্তৰ তেতিয়াহ'লে এইটো হ'ব এই উক্তিটো শুদ্ধ হ'ব কাৰণ এইটো ভুল উক্তি তাৰমানে কিন্তু আমাক সুধিছিল যে ভুলটোহে লাগে গতিকে সেইফালে আমি তেতিয়াহ'লে ক'ব পাৰিম যে ডি নম্বৰ যিটো বাক্য আছে এইটো আচলতে প্ৰকৃততে অশুদ্ধ বাক্য আৰু এই প্ৰশ্নটোৰ কাৰণে সোধা এইটো শুদ্ধ উত্তৰ গতিকে আমি ডিটোত কি দিম আমি ৰাইট চাইড দি বাকীকেইটা আমি তাৰ পৰা মানে আঁতৰাই দিম ঠিক আছে এইবাৰ কুৱেশ্যন নম্বৰ আমি কি 33লৈকে যাম কুৱেশ্যন নম্বৰ 32 গ'ল 32 অলপ বুজি ল'বা দেই কুৱেশ্যনটো মানে প্ৰয়োজনীয় আৰু 33 এইটো এটা কুৱেশ্যন চাবাচোন বাৰু শুকান বৰফ কি এইটো বৰ এটা সাংঘাতিক প্ৰশ্ন শুকান বৰফ আকৌ কি বস্তু আচ্ছা তোমালোকে বৰফ বাৰু খাই পাইছা নহয়নে বাৰু বৰফ মানে যিটো আইচক্ৰীম খাওঁ আমি এইটো বৰফে হয় নহয়নে বাৰু কেতিয়াবা শিল বৰষুণ দিলে মানে শীতকালৰ অৰ্থাৎ ফাগুন চ'ত মাহৰ বৰষুণ দিলে কেতিয়াবা কি হয় বৰষুণৰ লগত বৰফৰ টুকুৰাবিলাক পৰে তো চাবা কিছুমান যদি গলি পানী হৈ যায় শুকান বৰফ তেতিয়াহ'লে নহয় সেইটো নহয় জানো মানে বস্তুটো শুকান হ'ব লাগিলে কি হ'ব লাগিব তাত কি থাকিব নালাগিব মানে জুলীয়া অৱস্থা থাকিব নালাগিব নহয়নে বাৰু কিছুমান এনেকুৱা আকৌ বৰফ আছে যিবিলাক বৰফ কিন্তু মানে বৰফ হ'ব পৰা আৰু বিভিন্ন পদাৰ্থৰ পৰা বৰফ হ'ব পাৰে আমি অকল ভাবিছোঁ পানীৰ পৰাহে বৰফ হয় তেনেকুৱা নহয় এই নাইট্ৰজেনকো অধিক চাপ দি চেষ্টা কৰি নাইট্ৰজেনৰ পৰা বৰফ হয় কাৰ্বন ডাই অক্সাইড গেছক অধিক চাপ দিলে কাৰ্বন ডাই অক্সাইডো বৰফলৈ ৰূপান্তৰ হয় কিন্তু কাৰ্বন ডাই অক্সাইড গেছৰ পৰা যিটো আমাৰ বৰফ পোৱা যায় মানে কাৰ্বন ডাই অক্সাইড CO2 মই সংক্ষেপত লৈছোঁ CO2 ইয়াৰ পৰা আমি যদি অধিক চাপ দি কি কৰিব পাৰোঁ ই মানে বৰফলৈ ৰূপান্তৰ কৰিব পাৰি এই বৰফ টুকুৰা এটা বৈশিষ্ট্য কি জানে ই যেতিয়া উত্তাপ পাব ই পোনে পোনে কাৰ্বন ডাই অক্সাইডলৈ গুচি যায় ইও এটা ঊৰ্ধ্বপাতনৰ উদাহৰণ মানে গোটা কাৰ্বন ডাই অক্সাইড ই তাপ পালে পোনে পোনে গেছীয় কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰিত হয় ইয়াৰো জুলীয়া অৱস্থাটো নাই গতিকে এইবিধ বৰফ মানে আচলতে ই পানী অৱস্থালৈ নাযায় পোনে পোনে বাষ্প হৈ নাইকিয়া হৈ যাব এই যি আমাৰ বহুত দূৰ বেলেগ বেলেগ দেশৰ পৰা যে মাছ ৰপ্তানি কৰে মাছত যিটো মানে বৰফ দিয়া হয় আমাৰ কয় যে বৰফ দিয়া মাছ চালানী মাছ হয় নহয় এই চালানী মাছ কি খাবি বৰফ দিয়া মাছ ভাল নালাগে এনেকৈ কয় কিন্তু আচলতে সেই বৰফটো কি বৰফ বাৰু জানা নেকি এইটো এটা ড্ৰাই আইচ বা শুকান বৰফ মানে কাৰ্বন ডাই অক্সাইডক মানে বৰফ প্ৰাকৃতিলৈ নি সেইবিলাক মাছৰ মাজত দিয়া হয় কিয় দিয়া হয় জানানে যাতে মাছৰ কাৰ্টুনটো কিবা কাৰণত যদি তাপ সোমাই এইখিনি পানীলৈ ৰূপান্তৰ নহয় অৰ্থাৎ তাৰ পৰা পানী বৈ নাযায় এইটো এটা ভাল সুবিধা লৈছে সেইকাৰণে আমি
শুকান বৰফ বুলি ক'লে কি ক'ম মানে গোটা কাৰ্বন ডাই অক্সাইডক ক'ব পাৰিম কঠিন বা গোটা কাৰ্বন ডাই অক্সাইড গোটা কাৰ্বন ডাই অক্সাইড এইটো আমাৰ ওচৰত আছে নাই চাই লওঁ দিছে এ দিছে গোটা কাৰ্বন ডাই অক্সাইড বি দিছে গেছীয় কাৰ্বন ডাই অক্সাইড চি দিছে গোটা নাইট্ৰাছ অক্সাইড ডি দিছে এটাও নহয় গতিকে কোনটো হ'ব এ বি চি ডিৰ ভিতৰত আমি নিশ্চয় এই অপশ্যনটো দিব পাৰিম এই অপশ্যন হ'ব গোটা কাৰ্বন ডাই অক্সাইডটো শুদ্ধ উত্তৰ তোমালোকে এটা ভাল কথা শিকিলা যে মাছত দিয়া বৰফটো আমাৰ মানে আইচক্ৰীমৰ বৰফ নহয় বা ফ্ৰিজত পোৱা বৰফ নহয় দেই এইটো কি হয় মানে আমি মানে কি কৰোঁ কাৰ্বন ডাই অক্সাইডক একদম মানে চেঁচা কৰি চাপ দি চেঁচা কৰি কি কৰে বৰফ প্ৰস্তুত কৰা হয় আচ্ছা এইবাৰ কুৱেশ্যন নম্বৰ 34লৈকে আহিম আমি ইতিমধ্যে চাপৰ বিষয়ে আলোচনা কৰি আহিছোঁ চাপৰ এটা ইউনিট এছআই ইউনিট আমি এটা পাম 34 প্ৰশ্নটো সুধিছে যে গেছৰ চাপৰ একক কি গতিকে গেছৰ চাপ বুলি ক'লে গেছীয় চাপৰ ওপৰত আমাৰ বিজ্ঞানী পাস্কেল তেখেতে বহুত মানে কি কৰিছিল ইয়াৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিছিল বহুত সূত্ৰও দিছিল সেইকাৰণে পিছৰ বিজ্ঞানীবিলাকে এই যে গেছীয় যিটো চাপ গেছৰ চাপক পাস্কেল ই এককটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল যাতে তেখেতৰ নামটো যোগমীয়া হৈ থাকে গতিকে ইয়াত কিন্তু অপশ্যনত দিছে এ অপশ্যন দিছে চেলচিয়াছ বি অপশ্যন দিছে কেলভিন চি অপশ্যন দিছে চেণ্টিগ্ৰেড আৰু ডি অপশ্যন দিছে পাস্কেল আচলতে পাস্কেল বুলি এইটো ইংৰাজী শব্দ পাস্কেল বুলি মাতিব পাৰি পাস্কেল বুলি মাতিব পাৰি এতিয়া পাস্কেল হ'ব ইয়াৰ শুদ্ধ উত্তৰ পাস্কেল গতিকে এতিয়া এই পাস্কেলৰ ডি অপশ্যন আছে তেতিয়াহ'লে আমাৰ কাৰেক্ট এনচাৰ হ'ব ডিটো বাকীকেইটা আমি বাদ দিম তাৰপিছত আহিম কুৱেশ্যন নম্বৰ এতিয়া 35 চলি চাওঁ 34 কুৱেশ্যন প্ৰশ্নটো সুধিছে যে জলীয় পদাৰ্থ ভাপলৈ ৰূপান্তৰ হোৱাকে তেজ বোলে যিকোনো জলীয় পদাৰ্থ যেতিয়া বাষ্পলৈ ৰূপান্তৰ হয় এই প্ৰক্ৰিয়াটোক এটা নাম দিয়া হৈছে এই প্ৰক্ৰিয়াটোৰ নাম কি বাষ্পীভৱন মানে বাষ্প হ'ব পৰা যিটো প্ৰক্ৰিয়া হৈছে ইয়াত আৰু এটা শব্দ আহে কেতিয়াবা বাষ্পীকৰণ শব্দটো আহে আমি এইটো বুজিবৰ কাৰণে মই উদাহৰণ দিছোঁ তুমি কেটলিত অকণমান পানী লৈ তাত তাপ দি পানীখিনি এটা সময়ত উতলি কি হ'ব বাষ্পলৈ ৰূপান্তৰ হৈছে কিন্তু মহাসাগৰৰ পানীভাগ প্ৰতিদিনেই সূৰ্যৰ পোহৰ পৰাৰ পিছত লাহে লাহে বাষ্পলৈ ৰূপান্তৰিত হৈ আছে এই ক্ষেত্ৰত আমি ভাবোঁ যে কেৱল 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতা পালেহে পানী বাষ্পলৈ ৰূপান্তৰিত হ'ব ঠিক সেইটোও নহয় কিন্তু আমাৰ যিকোনো উষ্ণতাতেই পানী কি হ'ব পাৰে বাষ্পলৈ ৰূপান্তৰিত হ'ব পাৰে নহ'লে মহাসাগৰৰ পানীবিলাক যে বাষ্প হয় তাৰ পৰা মেঘ হয় মেঘৰ পৰা বৰষুণ হয় এই প্ৰক্ৰিয়াটো হ'বৰ কাৰণে সাগৰৰ পানীবিলাক সেই 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতা মানে উত্তাপিত নহয় কিন্তু গতিকে যিকোনো উষ্ণতা বা সাধাৰণ উষ্ণতাতে কি হ'ব পাৰে মানে পানী বাষ্পলৈ ৰূপান্তৰিত হ'ব পাৰে বা আমি মেলি দিয়া তিতা কাপোৰখন ৰ'দত মেলি দিছোঁ তিতা কাপোৰখন আমি 2-3 ঘণ্টামান মেলি দিয়াৰ পিছত যেখন শুকাই গ'ল তিতা কাপোৰ মানে কি হয় তাতে কাপোৰৰ মাজত কি হয় আঁহবিলাকৰ মাজত পানী সোমাই থাকে হয়নে পানীখিনি যেতিয়া বাষ্পলৈ ৰূপান্তৰ হ'ব তেতিয়া সি বায়ুমণ্ডললৈ গুচি যায় আৰু কাপোৰখন শুকাই যায় কিন্তু কাপোৰখনৰ উষ্ণতা 100 ডিগ্ৰী চেলচিয়াছ হ'ব নেকি যদি হ'লেহেঁতেন তেতিয়া কাপোৰখন নষ্ট হৈ গ'লে সেইটো কথা নহয় মানে সাধাৰণ উষ্ণতাত বা যিকোনো উষ্ণতাত যে জলীয় পদাৰ্থ গেছীয় অৱস্থালৈ যাব পাৰে এইটোক আচলতে বাষ্পীভৱন বুলি কোৱা হয় আৰু আমি যিটো কৰিলোঁ যে কেটলি এটাত পানী গৰম কৰি আমি যে বাষ্প বনাইছোঁ সেইটো বাষ্পীকৰণ বুলি ক'লে বেছি শুদ্ধ হ'ব যিয়ে নহওক আমি ওপৰৰ ক্লাছত পঢ়িলে বাষ্পীকৰণ আৰু বাষ্পীভৱনৰ বিষয়ে মানে
বহুত কথাই আলোচনা কৰিম। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? বাষ্পীভৱন হ'ব লাগে। অপশ্যন দিছে এ গেছীয়, বি বাষ্পীভৱন, চি প্ৰচ্ছেদন, ডি এটাও নহয়। আচ্ছা, এটাও নহয়তো মই বাদেই দিলোঁ, গেছীয়টো বাৰু নহয়, বাষ্পীভৱনটো হ'ব লাগে অপশ্যনটো। এটা আৰু এটা আছে প্ৰচ্ছেদন। প্ৰচ্ছেদন মানে আমি জানো নে নাজানো? বা তোমালোকে প্ৰচ্ছেদন মানে কি বুজি পান নকৰা? আচ্ছা, প্ৰচ্ছেদনটো কেনেকৈ হয়, সেইটো এটা বিশেষ ধৰণৰ প্ৰক্ৰিয়া। কিন্তু উদ্ভিদৰ পাতেৰে উদ্ভিদে সংগ্ৰহ কৰা অতিৰিক্ত পানীভাগ ত্যাগ কৰা যিটো প্ৰক্ৰিয়া, সেইটোকে প্ৰচ্ছেদন বা বাষ্পমোচন বুলি কোৱা হয়। ঠিক বাষ্পীভৱন নকৈ বাষ্পমোচন বুলি কোৱা হয়। সেইকাৰণে দতব্য অৰণ্য অঞ্চলত কি হয়, অনবৰতে অৰণ্যৰ ওপৰত জলীয় বাষ্প থাকে। সেই বাষ্পখিনি ক'ৰ পৰা আহে? পাতে এৰি দিয়া পানী। সেইকাৰণে অৰণ্য বৰষুণ বুলি এক ধৰণৰ বিশেষ বৰষুণ আছে। এই বৰষুণবিধ কি হয়, য'ত মানে বিশেষকৈ মানে বিষুৱীয় অঞ্চলত যিবিলাক মানে অগাধ অৰণ্য আছে, তাত দেখা পাবা যে প্ৰায় সকলো সময়তে বৰষুণ হৈয়ে থাকে। সেই বৰষুণটো কেনেকৈ হয় জানানে? যে উদ্ভিদবিলাকৰ পাতে এৰি দিয়া জলীয় বাষ্পখিনি অলপমান চেঁচা বতাহৰ সংস্পৰ্শত আহিলেই তাত বৰষুণ হয়। অৰ্থাৎ মানে সেইটোক কোৱা হয় প্ৰচ্ছেদন বা বাষ্পমোচন। এই কথাখিনি আমাৰ ইয়াত অহা নাই বাৰু এইটো প্ৰশ্নত, যে তোমালোকক এইটো মই জনাই থৈ দিলোঁ। ইয়াৰ পিছত এটা প্ৰশ্ন আছে, আমি 36 কুৱেশ্যন নম্বৰ 36 আলোচনা কৰোঁ। 36 প্ৰশ্নটো আছে, কেইটামান উক্তি আছে। বতাহৰ লগত বাষ্পীভৱনৰ সম্পৰ্ক। এতিয়া আমি ক'লোঁ যে সূৰ্যৰ তাপ পালে কি হয়, পানী বাষ্পলৈ ৰূপান্তৰ হয়। কিন্তু আমাৰ যিদিনাখন ধৰা ভাল ধৰণে ৰ'দ দিয়া নাই যেনিবা, আৰু দিনটোত অলপ মেঘ আছে, কাপোৰ নুশুকায় নেকি? দেৰিকৈ হ'লেওতো শুকায়। গতিকে বতাহেও কি কৰে, ইয়াত যথেষ্ট পৰিমাণৰ কি কৰে, ভূমিকা গ্ৰহণ কৰে। এতিয়া বতাহৰ বাষ্পীভৱনৰ লগত সম্পৰ্ক, ইয়াত কেইটামান অপশ্যন দিছে, অপশ্যনটো শুনিবা। বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱনৰ হাৰো বাঢ়ে। মানে যিদিনাখন অলপ বতাহ বেছিকৈ বলি থাকিব, চাবা সেইদিনাখন তিতা কাপোৰটো সোনকালে শুকায়। ইয়াৰ অৰ্থটো হ'ল যে বতাহখিনি বলোতে নতুন নতুন বতাহ কাপোৰখনে পাই থাকিব, আৰু জলীয় বাষ্পবিলাক তাৰ পৰা লাহে লাহে কি হয়, আঁতৰি গুচি যোৱাত সহায় হ'ব। সেইকাৰণে এনেকুৱা ক্ষেত্ৰত যদি বতাহ বেছিকৈ বলে, মানে বতাহ চলি থাকে, সেই সময়ত কি হয়, বাষ্পীভৱনৰ হাৰটো বাঢ়ে। এইটো কিন্তু সত্য। গতিকে আমি ক'বলৈ গ'লে এই অপশ্যনটো আমি শুদ্ধ বুলি ভাবিম। আৰু আছে নেকি চাওঁ এনেকুৱা শুদ্ধ অপশ্যন। বতাহৰ বেগ কমিলে বাষ্পীভৱনৰ হাৰো কমে। এইটো কিন্তু শুদ্ধ নহ'ব। বেগ কমিলে বতাহৰ বেগটোৱেই অকল বাষ্পীভৱনৰ হাৰটো নিয়ন্ত্ৰণ নকৰে, আৰু অন্যান্য কিছুমান কাৰক আছে। কিন্তু বেগ থকাটো কিন্তু হাৰটো বঢ়াৰ এটা কাৰক হ'ব পাৰে। গতিকে আমি দ্বিতীয়টো আমি শুদ্ধ বুলি ক'ব নোৱাৰিম। তাৰপিছত আছে বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱনৰ হাৰ কমে। এইটোও শুদ্ধ নহয়, এইটো বাঢ়ে হ'ব লাগিছিলে। গতিকে এইটো নহয়। বতাহৰ বেগ কমিলে বাষ্পীভৱনৰ হাৰ বাঢ়ে, এইটোও শুদ্ধ নহয়। অৰ্থাৎ আমি ইয়াত এই অপশ্যনটো শুদ্ধ দিম। কি দিম? যে বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱনৰ হাৰো বাঢ়ে। তোমালোকে এইটো মনত ৰাখিবা। এইবাৰ কুৱেশ্যন নম্বৰ 37লৈকে আহিম। 37 মই লিখিছোঁ 37। এই কুৱেশ্যনটোত সুধিছে এনেকুৱা, কাপোৰ এখন শুকোৱাৰ গুৰিতে থকা প্ৰক্ৰিয়াটো কি? এই মই অলপ আগত ক'লোৱেই, এখন তিতা কাপোৰ আমি যেতিয়া মেলি থৈ দিম, নহয়নে বাৰু, 2 ঘণ্টা 3 ঘণ্টা বা 4 ঘণ্টামানৰ পিছত কি হয়, কাপোৰখন শুকাই যায়। এতিয়া আচল কাৰণটো ক'ত আছে? কাপোৰ কেনেকৈ শুকায়? আমাৰ বহুতে ক'ব যে ৰ'দত দিলে কাপোৰ শুকাব, আৰু ৰ'দত দিলে কাপোৰ শুকাবনে? এইটো নহয়। কাপোৰখন শুকোৱাত কিন্তু কেইবাটাও প্ৰক্ৰিয়া সোমাই আছে, বুজিছেনে? প্ৰথমতে কাপোৰখনত থকা যিখিনি পানী, এই পানীখিনি কি হ'ব লাগিব? বাষ্পীকৰণ, অৰ্থাৎ বাষ্পলৈ ৰূপান্তৰ হ'ব লাগিব, বা বাষ্পীভৱন হ'ব লাগিব। বাষ্পীভৱন মানে অকল পানী বাষ্প হোৱাটোকে বাষ্পীভৱন নহয়, বাষ্পখিনি তাৰ পৰা আঁতৰি যোৱা প্ৰক্ৰিয়াটো ইয়াত চলিব লাগিব। গতিকে প্ৰথমতে পানীখিনি বাষ্পলৈ ৰূপান্তৰ হ'ল, বাষ্পখিনি বায়ুমণ্ডলে গ্ৰহণ কৰিলে, গ্ৰহণ কৰি তাৰ পৰা সংগ্ৰহ কৰি লৈ গ'ল। এই গোটেই প্ৰক্ৰিয়াটোৰ নাম বাষ্পীভৱন। আৰু এইটোত উষ্ণতাটো বৰ ফেক্টৰ নহয়। তাৰমানে মই আগতে কৈছোঁ নহয়, 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতা নহ'লেও কাপোৰখন শুকাই যাব পাৰে। গতিকে ইয়াত শুদ্ধ উত্তৰটো কি হ'ব? বাষ্পীভৱন। এতিয়া ইয়াতে অপশ্যন দিছে এ বাষ্পীভৱন,
বি দিছে ঊৰ্ধ্বপাতনটো নহ'বই, কাৰণ জুলীয়াৰ পৰা গেছী হৈছে। তাৰপিছতে বিগলন এইটোও নহয়, কাৰণ গোটাৰ পৰা জুলীয়া হ'ব লাগিব, এইটোও নহয়, ওপৰৰ এটাও নহয় বা এটাও নহয়। গতিকে আমি ইয়াত এই অপশ্যনটো শুদ্ধ কৰি ল'ম। এই অপশ্যন বাষ্পীভৱন, কাৰণ বাষ্পীভৱন হৈ আছে, নহয়নে বাৰু? বাষ্পীভৱন ইয়াতে কি আছে? হৈ আছে। কেনেকৈ বাষ্পীভৱন হৈছে? যে সূৰ্যৰ তাপ পৰিছে, কাপোৰত থকা পানীখিনি বাষ্প হৈছে আৰু বায়ুৱে তাক সংগ্ৰহ কৰি আঁতৰাই লৈ গৈছে। এইবাৰ আমি যাম 38 কুৱেশ্যন নম্বৰ 38। এইটো বস্তু অলপ শুনিবা। গৰমত কপাহী কাপোৰ পিন্ধাটো আৰামদায়ক। কপাহৰ কি গুণৰ বাবে এইটো হৈছে বা হয়? আমি গ্ৰীষ্মকালত কি কৰোঁ জানানে? আজিকালি শীতকালত আকৌ গ্ৰীষ্মকালৰ কথাটো অলপ মনলৈ অনাটো কঠিনেই হয়, নহয়নে বাৰু? আমাৰ মানে শীতকালত কি কৰোঁ, আমি অলপ ৰঙীন কাপোৰ পিন্ধোঁ আৰু অকণমান মানে আঁহটো বেছিকৈ ঊণি কাপোৰ পিন্ধোঁ, যেনে আমাৰ চুৱেটাৰ বা অন্যান্য যিবিলাক ঊলৰ কাপোৰ এইবিলাক পিন্ধোঁ, যাতে আমাৰ গাটো গৰমে থাকে বা আমাৰ শৰীৰৰ পৰা তাপটো ওলাই যোৱাত বাধাপ্ৰাপ্ত হয়। আমাৰ বহুতো এটা ধাৰণা আছে, তোমালোকে যে এই যে ৰাতি মানে লেপ বা ৰাগ এইবিলাক উৰি শোৱা, ভাবা নেকি যে ৰাগখনে আমাক তাপ দিছে বা লেপখনে আমাক তাপ দিছে, এনেকুৱা ভাবা নেকি? কি কাৰণত বাৰু আমি শীতকালত আমি কি কৰোঁ? এতিয়া আমি এই দিনত, আমাৰ এতিয়া ঠাণ্ডাৰ দিন, নহয়নে বাৰু? আমি ৰাগ বা লেপ উৰি আছোঁ, লেপ উৰি শুইছোঁ, নহয়নে বাৰু? কথাটো সেইটো নহয়, তোমালোকে যিটো ভাবিছা সেইটো নহয়, যে আচলতে আমাৰ শৰীৰটোত যিটো উত্তাপৰ সৃষ্টি হয়, আমাৰ যে শ্বাস প্ৰশ্বাস হয়, শ্বাস প্ৰশ্বাসৰ কাৰণে কি হয়? আমাৰ খাদ্যবস্তুৰ দহন হয় বা খাদ্যবস্তুৰ পাচন হয় আৰু গ্লুক'জনৰ বিভংগন ঘটি এনাৰ্জি বা শক্তিৰ সৃষ্টি হয়। তাৰে কিয় অংশ তাপলৈ ৰূপান্তৰ হয় আৰু সেই তাপখিনি আমাৰ শৰীৰটোক এটা প্ৰয়োজনীয় উত্তাপটো ধৰি ৰাখিবলৈ চেষ্টা কৰে। কিন্তু বায়ুমণ্ডল যদি বা পাৰিপাৰ্শ্বিক যদি চেঁচা হৈ থাকে, আমাৰ শৰীৰৰ পৰা লাহে লাহে তাপটো কি হ'ব? ওলাই যাব। যেতিয়া দ্ৰুতগতিৰ শৰীৰৰ পৰা তাপ ওলাই যাব, তেতিয়া আমাৰ অন্তৰ্বৰ্তী প্ৰক্ৰিয়াত আমি তাপ বেছিকৈ উৎপাদন কৰিবলগীয়া হয়। গতিকে আমাৰ শৰীৰৰ ভিতৰতে শক্তি খৰচ হ'ব আৰু আমি ঠাণ্ডা অনুভৱ কৰিম, নহয়নে বাৰু? এতিয়া আমি যদি আমাৰ শৰীৰৰ পৰা তাপখিনি ওলাই যোৱা আমি বাধা দি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি লাহে লাহে কি পাম? গৰম অনুভৱ কৰিম। সেইকাৰণে আমাৰ কাপোৰবিলাকে কি সহায় কৰে? যে তাপ ওলাই যোৱাত বাধা দিয়ে। আচ্ছা, গ্ৰীষ্মকালত কি হয়? গ্ৰীষ্মকালত আমি সাধাৰণতে পাতল কাপোৰ পিন্ধোঁ, বগা ৰঙৰ কাপোৰ পিন্ধোঁ আৰু কপাহী কাপোৰ পিন্ধিবলৈ বেছি ভাল পাওঁ। আমাৰ এটা অতীত কালত যেতিয়া বস্ত্ৰ মানে মানৱ সমাজলৈ আহিছিল, তেতিয়া হয়তো পোনপ্ৰথমতে গছৰ বাকলি পিন্ধিছিল, গছৰ আহেৰে কাপোৰ তৈয়াৰ কৰিছিল। লাহে লাহে কপাহ মানুহৰ মগজুলৈ আহিল যে কপাহৰ আঁহ আছে, আঁহৰ পৰা কি কৰিলে? কাপোৰ তৈয়াৰ কৰিবলৈ লৈছিল। আজিকালিৰ নিচিনাকৈ মানে সাংশ্লেষিক সূতাৰে বনোৱা কাপোৰ তেতিয়া ব্যৱহাৰ কৰা নাছিল। কিন্তু এই কাপোৰৰ এটা ডাঙৰ গুণ আছে, কি জানানে? যে কপাহী কাপোৰে কি কৰিব পাৰে? আমাৰ শৰীৰৰ পৰা ঘামটো তৎক্ষণাত শোষণ কৰিব পাৰে। ঘামটো শোষণ কৰি লৈ সি বাষ্পীভৱন কৰাই দিব পাৰে। বাষ্পীভৱন কৰিলে কি হয় জানানে? এটা লীন তাপৰ প্ৰয়োজন, মানে ঘামখিনি জলীয়া অৱস্থাৰ পৰা ক'লৈ যাব লাগিব? গেছীয় অৱস্থাপ্ৰাপ্ত হ'ব লাগিব। আমি ইতিমধ্যে গম পাইছোঁ, অৱস্থাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে আমাক কিছু তাপৰ প্ৰয়োজন। তেতিয়াহ'লে আমাৰ ঘামখিনি বাষ্প হ'বলৈও তাপৰ প্ৰয়োজন হ'ব। সেই তাপখিনি ক'ৰ পৰা সংগ্ৰহ কৰিব? আমাৰ শৰীৰৰ পৰা সংগ্ৰহ কৰিব। এতিয়া কপাহী কাপোৰে মূলতঃ কি কামটো কৰে? যে ঘামখিনি সোনকালেই বাষ্পীভূত হোৱাত সহায় কৰিলে, নহয়নে বাৰু? তেতিয়াহ'লে কপাহৰ কোনটো গুণে কৰিলে? যে কপাহে কি কৰিব পাৰে? শোষণ কৰিব পাৰে। কি শোষণ কৰিব পাৰে? ঘাম শোষণ কৰিব পাৰে। এতিয়া আমি অপশ্যনবিলাক চাওঁ। প্ৰথম অপশ্যনটো দিছে কপাহ তাপৰ কুপৰিবাহী। এইটোতো সত্য, সুপৰিবাহী, এইটো কিন্তু অসত্য। সুপৰিবাহী নহয়, কপাহটো কুপৰিবাহী আৰু উত্তম শোষক। পিছৰ অংশ শুদ্ধ আছিল, কিন্তু প্ৰথম অংশটো ভুল হৈছে, গতিকে এই অপশ্যনটো শুদ্ধ নহ'ব। বি অপশ্যনটো দিছে কপাহ তাপৰ কুপৰিবাহী, এইটো শুদ্ধ আৰু উত্তম শোষক। কপাহে আমাক দুটা কাম কৰিছে। এটা হ'ল শোষণ কৰিছে ঘামটো, কৰি ঘামখিনি বাষ্পীভূত সহায় কৰিছে, আমাৰ শৰীৰটো শীতল কৰি দিছে। 2 নম্বৰতে বাহিৰৰ পৰা তাপ আমাক আহিবলৈ দিয়া নাই। কপাহে কি কৰিছে? যাতে পাৰিপাৰ্শ্বিকৰ পৰা তাপটো আমাৰ শৰীৰলৈ নাহে, সিও সহায় কৰিছে। গতিকে সেইকাৰণে আমি গ্ৰীষ্মকালত কপাহী কাপোৰ পিন্ধাটো মানে উচিত।
অৰ্থাৎ আৰু দিছে চিটো দিছে কপা তাপৰ কুপৰিবাহী আৰু শিথিল শোষক আৰু ডি এটা অনু গতিকে আমি বি অপশ্যনটো ইয়াত কম শুদ্ধ বুলি বি অপশ্যনটো কৈছে যে ই কপা তাপৰ কি কুপৰিবাহী আৰু উত্তম শোষক এইটো শুদ্ধ উত্তৰ হ'ব আৰু ইয়াৰ পিছত আমি আহিম 39 39 হৈছে আমাৰ এইটো অধ্যায়ৰ শেষ প্ৰশ্নটো দিছে যে বি ই চি কি তিনিটা শব্দ বি ই চি এইটো কি বস্তু আচ্ছা এইটোৰ বিষয়ে বাৰু মই আগতে অপশ্যনকেইটা মাতি দিছোঁ তাৰপিছত মই অলপ বুজাই দিম বোছ ইকুৱেল কণ্ডেনছেট এটা দিছে বল্ড আইনষ্টাইন কণ্ডেনছেট চি দিছে বৰিক আইনষ্টাইন কণ্ডেনছেট ডি দিছে বোছ আইনষ্টাইন কণ্ডেনছেট এতিয়া বোছ আইনষ্টাইন কণ্ডেনছেট আচলতে আমাৰ ছাৰ জগদীশ চন্দ্ৰ বোছ আৰু আইনষ্টাইন এই দুজনে এটা ভৱিষ্যতবাণী কৰিছিল যে আমি যে কৈ আছিলোঁ পদাৰ্থৰ তিনিটা অৱস্থা বুলি এইটো একেবাৰে সত্য নহয় কিন্তু কথাটো দেই আমি সাধাৰণ অৱস্থাত তিনিটা অৱস্থা পাওঁ যদিও অলপ হায়াৰ ক্লাছলৈ যোৱাৰ লগে লগে আমি কিন্তু আৰু এটা অৱস্থাৰ বিষয়ে পাওঁ চতুৰ্থ অৱস্থাত আছে আমি পালোঁ পদাৰ্থৰ তিনিটা অৱস্থা কি পালোঁ গোটা বা কঠিন এইটো পালোঁ গোটা তাৰপিছত পালোঁ জুলীয়া মানে বাৰু জুলীয়া লিকুইড তাৰপিছত পালোঁ গেছীয় আৰু এটা অৱস্থাৰ কথা আমি পাওঁ সেইটো কোৱা হয় প্লাজমা এই অৱস্থাটো কিন্তু আমি অলপ হায়াৰ ক্লাছত আমি আলোচনা কৰিব লাগিব প্লাজমাটো কি হয় যে যেতিয়া পদাৰ্থ এটা অসংখ্য আহিত অণুৰ দ্বাৰা গঠিত হয় বা মানে শক্তিসম্পন্ন আধানযুক্ত অণু থাকে অণু অৱস্থাত থাকে তেতিয়া আমি তাক প্লাজমা বুলি কওঁ এই যে জুই শিখা আমি একে সৰু উদাহৰণৰ পৰা জুই শিখাটো যেতিয়া জ্বলিব তেতিয়া কি হয় তাত যিখিনি তাপ শক্তিৰ সৃষ্টি হয় প্ৰথমতে আমি বাহিৰৰ পৰা তাপ দিলোঁ শিখাটোৰ সৃষ্টি হ'ল যে এই তাপখিনি কি কৰিছে তাত থকা পদাৰ্থবিলাক উত্তেজিত কৰি তাক কি কৰে কিছু পৰিমাণত আয়ন অৱস্থাত বা আহিত অৱস্থাত ৰাখে তাৰ ভিতৰত সেই পদাৰ্থৰ অণু বা পৰমাণুবিলাকক কিছুমানৰ অণু থাকিব কিছুমানৰ পৰমাণু থাকিব এতিয়া তাৰ বাহ্যিক কক্ষত ইলেক্ট্ৰনবিলাকৰ কি হয় বৰ উত্তেজিত হৈ ই কেতিয়াবা ভিতৰলৈ সোমাই যায় আৰু কেতিয়াবা সি ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহে ই অহা যোৱা কৰোঁতে কি হয় সিহঁতৰ গাত থকা অতিৰিক্ত শক্তিখিনি সিহঁতে এৰি দিয়ে তেতিয়া কি হয় আমি তাৰ পৰা এটা পোহৰ বা কিৰণ এটা ওলাই অহা দেখা পাওঁ আৰু পদাৰ্থখিনিত কি থাকিব যথেষ্ট আধানযুক্ত মানে কণিকা থাকিব তেতিয়া এইটো অৱস্থা পদাৰ্থৰ এই অৱস্থাটো কি বুলি কোৱা হয় প্লাজমা বুলি কোৱা হয় এইটো বিজ্ঞানীবিলাকে চাইছিল যে যেতিয়া খুব কম চাপত গেছ ৰাখি তাত বিদ্যুৎ বিক্ষণ কৰি দিয়া হয় তেতিয়া কি হয় যে তাৰ মাজেদি মানে এই আহিত পদাৰ্থবিলাকৰ মানে গতি দেখিবলৈ পায় যিটো আমি প্লাজমা অৱস্থা বুলি কওঁ আৰু বোছ আৰু আইনষ্টাইনে দুজনে আমাৰ জগদীশ চন্দ্ৰ বোছ আৰু আইনষ্টাইনে মানে আৰু এটা পদাৰ্থৰ অৱস্থা থাকিব পাৰে এই কথাখিনি মানে ব্যাখ্যা কৰিছোঁ মই এই কিতাপখনৰ পৰা তোমালোকক এইখিনি অকণমান পঢ়াই দিছোঁ বৰ্তমান বিজ্ঞানীসকলে পদাৰ্থৰ 5টা অৱস্থাৰ কথা ক'ব খোজে কঠিন জুলীয়া গেছীয় প্লাজমা আৰু বোছ আইনষ্টাইন কণ্ডেনছেট অৰ্থাৎ সংক্ষেপতে এইটো BEC এতিয়া এই পাঠখিনি আমি অকণমান চাম এইটো আমাৰ আচলতে অলপমান প্ৰটেকশ্যন কৰি ৰখা হৈছে যে এইটো আমাৰ পাঠ পঢ়াওঁতে সাধাৰণতে প্ৰশ্ন নাহে বুলি কৈছিল কওঁ আৰু আমি টিচাৰখিনিয়ে কিন্তু নহয় কেতিয়াবা এইখিনিও বৰ ইম্পৰ্টেণ্ট কথা আৰু এইবিলাকত ফিউচাৰ ইনফৰ্মেশ্যন থাকে আমাৰ শিক্ষাগুৰুসকলকো মই এটা আহ্বান জনাম যে এই মাজে মাজে যিখিনি অলপমান হায়াৰ ইনফৰ্মেশ্যন দিয়া থাকে এইখিনি ছাত্ৰ ছাত্ৰীক পঢ়াই দিব লাগে এতিয়া হঠাৎ এই কুৱেশ্যনটো যদি কাটি দিয়ে তেতিয়াহ'লে এইটো কিন্তু আমাৰ তেনেকুৱা এটা টেক কৰা স্থানৰ পৰাই কুৱেশ্যনটো অহাৰ নিচিনা হ'বগৈ প্লাজমা এই অৱস্থাৰ কণিকাবিলাক অতীৱ শক্তিযুক্ত আৰু অতীৱ উত্তেজিত এই কণিকাবিলাক আহিত গেছ হিচাপে থাকে প্ৰতিপ্ৰভ বা ফ্ল'ৰচেণ্ট টিউব
আৰু নিয়ন বাল্ব প্লাজমাৰে গঠিত। এই যে আমাৰ টিউবলাইটবিলাক আছে, নিয়ন বাল্ববিলাক আছে, হয়নে বাৰু? সেইবিলাক কিন্তু এনেকুৱা প্লাজমাৰ পৰা পোহৰটো ওলায় বুলি কোৱা হয়। নিয়ন বাষ্পৰ ভিতৰত নিয়ন গেছ আৰু ফ্ল'ৰচেণ্ট টিউবত হিলিয়াম বা আন গেছ থাকে। গতিকে নিয়ন আৰু হিলিয়াম গেছ থাকে। গেছৰ মাজে বিদ্যুৎ শক্তি প্ৰবাহিত হ'লে গেছটো আয়নিত বা আহিত হয়। এইদৰে আহিত হোৱাৰ ফলত টিউব বা বাল্বৰ ভিতৰত প্লাজমাৰ উৎপত্তি হয়। গেছটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি প্লাজমাবিধ বিশেষ ৰঙেৰে উজ্জ্বল হৈ জ্বলি উঠে। এতিয়া আমি তাৰ যিটো কভাৰ আছে, আমাৰ টিউবলাইটৰ যিটো কভাৰ আছে, তাত বিভিন্ন ধৰণৰ পদাৰ্থৰ লেপন দি আমি বেলেগ বেলেগ কালাৰ, ৰঙা, কেতিয়াবা সেউজীয়া, কেতিয়াবা নীলা, কেতিয়াবা বগা, এনেকুৱা ধৰণৰ পোহৰ উলিয়াব পাৰি। গতিকে আচলতে এই পোহৰটো কিন্তু প্লাজমা নহয়, কিন্তু ভিতৰত প্লাজমা আছে। আৰু প্লাজমাই সেই বেৰত খুন্দাৰ কাৰণে কি হয়, এটা প্ৰতিপ্ৰভৰ সৃষ্টি হয়, অৰ্থাৎ পোহৰৰ সৃষ্টি হয়। এইটো এটা অৱস্থা। গতিকে এনেকুৱা আৰু সূৰ্য বা গ্ৰহ নক্ষত্ৰবোৰৰ প্লাজমাৰ বাবেই উজ্জ্বল, আৰু উজ্জ্বলতা, নক্ষত্ৰবিলাকৰ উজ্জ্বলতাটো ইয়াত যথেষ্ট প্লাজমাৰ কাৰণেই পোহৰটো আহে বুলি কয়। অতি উচ্চ উষ্ণতাৰ ফলত গ্ৰহ নক্ষত্ৰত প্লাজমাৰ সৃষ্টি হয়। বছ আইনষ্টাইন কণ্ডেনচেট, এতিয়া আমি BEC বিষয়ে অলপ চাম। বছ আইনষ্টাইন কণ্ডেনচেট 1920 চনত ভাৰতীয় পদাৰ্থ বিজ্ঞানী সত্যেন্দ্ৰনাথ বসদেৱে, মই আগতে অকণমান ভুল হৈছিল, জগদীশ চন্দ্ৰ বস বুলি কৈছিলোঁ, নহয়, সত্যেন্দ্ৰনাথ বসদেৱে পদাৰ্থৰ পঞ্চম অৱস্থাৰ ওপৰত কিছুমান গণনা কৰিছিল। তেখেতৰ গণনাৰ ওপৰত ভিত্তি কৰি এলবাৰ্ট আইনষ্টাইনে পদাৰ্থবিধ নতুন অৱস্থাৰ ভৱিষ্যতবাণী কৰিছিল। বছ আইনষ্টাইন কণ্ডেনচেট 2001 চনত আমেৰিকাৰ এৰিক এ কৰ্নেল আৰু উল্ফ গেং কেটেৰেলে কাৰ্ল ই ৱায়াৰমেনে বছ আইনষ্টাইন কণ্ডেনচেটৰ প্ৰস্তুতিৰ ওপৰত সাফল্য লাভ কৰাৰ বাবে নোবেল পুৰস্কাৰ লাভ কৰে। গতিকে তেওঁলোকে কোৱা কথাখিনি তেওঁলোকে প্ৰেক্টিকেলি প্ৰুভ কৰি দিছিল, আৰু সেইকাৰণে তেওঁলোকে নোবেল বঁটা পাইছিল। অতি কম ঘনত্বৰ গেছ, বায়ুৰ ঘনত্বৰ 1000 বা 1000 ভাগৰ এভাগ, ইমান কম হেৰিত অতিব কম উষ্ণতালৈ চেঁচা কৰিলে BEC উৎপন্ন হয়। গতিকে এনেকুৱা এটা অৱস্থা হয়, তাক যদি খুব কম উষ্ণতালৈ চেঁচা কৰা হয় আৰু বায়ুমণ্ডলৰ ইমানখিনি কম চাপত যদি এটা গেছীয় পদাৰ্থ ৰখা হয়, তেতিয়াহ'লে ই পঞ্চম অৱস্থালৈ ৰূপান্তৰিত হয় বুলি কোৱা হৈছে। তোমালোকে যেতিয়া আৰু ওপৰ ক্লাছত পঢ়িবা, তেতিয়া নিশ্চয় মই ভাবোঁ এইটোৰ বিষয়ে আৰু অধিক অধ্যয়ন পাবা, অধিক সুবিধা পাবা। গতিকে এতিয়া আমি এইটো যিটো ডি অপশ্যন আছে, ডি অপশ্যনটো শুদ্ধ কৰি ল'ম। ডি অপশ্যন আমাৰ কি লিখিছে, বছ আইনষ্টাইন কণ্ডেনচেটটো লিখা আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই পাঠটোত ইমানখিনি আমি MCQ কুৱেশ্যন পালোঁ। অৱশ্যে আৰু বহুত ওলাব প্ৰশ্ন, আৰু মই চেষ্টা ৰাখিম যে আৰু তোমালোকৰ প্ৰয়োজনীয় প্ৰশ্ন যদি মই সংগ্ৰহ কৰিব পাৰোঁ, নিশ্চয় ভিডিঅ' যোগে এইখিনি প্ৰচাৰ কৰিম। তোমালোকৰ সুবিধাৰ্থে মই এইখিনি কৰিব বিচাৰিছোঁ। আৰু ইয়াত যিখিনি থাকিব, প্ৰশ্নখিনি তোমালোকে আমাৰ ভিডিঅ'টোৰ পিন কমেণ্ট যিটো থাকিব, এই পিন কমেণ্টত এটা লিংক পোৱা যাব। এই লিংকটো তোমালোকে ডাউনলোড কৰি ল'ব পাৰা, ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব পাৰা। তেতিয়াহ'লে গোটেই কুৱেশ্যনখন আহি যাব। আৰু নহ'লে আমাৰ মোবাইলতো এটা সুবিধা আছে। আমাৰ মোবাইলটো এনেকৈ লৈ আমাৰ লেফ্ট হেণ্ডত দুডাল আঁচ থকা এটা অপশ্যন আছে, এইটোত আমি ক্লিক কৰিলে কি হয় যে একোটা হাইড কৰিব পাৰি, একোটা ইয়াৰ যিখন স্ক্ৰীণখন হাইড কৰিব পাৰি। তেতিয়া আমাৰ লাগা স্ক্ৰীণখন উলিয়াই লৈ এখন স্ক্ৰীণত ভিডিঅ' ৰাখিলোঁ, এখন স্ক্ৰীণত আমি ডাউনলোড কৰি আমাৰ কুৱেশ্যনখিনি ৰাখিলোঁ, ৰাখি আমি এটাৰ পিছত এটা অল্টাৰনেটলি চাব পাৰিম। ঠিক আছে, মই এইখিনি তোমালোকক আহ্বান জনাইছোঁ, ভিডিঅ'খিনি ভালকৈ চাবা। আৰু মই ভাবিছোঁ যে এই যিটো পাঠ, অৰ্থাৎ আমাৰ চাৰিওকাষৰ বস্তুবোৰ, দ্বিতীয় খণ্ড, ইয়াতে মই পাঠটো শেষ কৰিছোঁ। ইয়াত হ'ব পৰা প্ৰশ্নখিনি মই সম্ভাৱনাপূৰ্ণ প্ৰশ্নখিনি মই দিলোঁ। তোমালোকে আৰু যদি কিবা প্ৰশ্ন পোৱা, মোক কমেণ্টত এই প্ৰশ্নবিলাক তোমালোকে দি দিবা। তেতিয়াহ'লে মই আকৌ ইয়াৰ এটা
ৰিপিট ক্লাছ হয়তো কৰিবলৈ চেষ্টা কৰিম, য'ত নেকি প্ৰশ্নখিনি উত্তৰ দিব পাৰিম। এইখিনিকে কৈ আমাৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।